নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো চেনেলটো যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজি নতুন ভ্যাকেন্সি যিমান আছে মই গুটে দেখুৱাই যাম চাই যাব তো আজি প্ৰথম যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ ফাইনান্স কোম্পানী এটাৰ পৰা আহিছে পোষ্ট আহিছে কালেকশন ফিল্ড এক্সিকিউটিভ লোকেশন হ'ব গুৱাহাটী কোৱালিফিকেশনত ইয়াতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব ফাইনান্স একাউন্টিং ইকোনমিক্স অৰ ৰিলেটেড ফিল্ড ইয়াৰে যিকোনো এটা গ্ৰেজুৱেচন থাকিব লাগিব লগতে এবছৰ এক্সপেৰিয়েন্স লাগিব আৰু ষ্ট্ৰং এনালিটিক্যাল স্কিল আৰু এটেনশন টু ডিটেইল হ'ব লাগিব লগতে প্ৰফেশন হ'ব লাগিব এমএস অফিসত তো এখিনি আৰু কিছুমান এনেকুৱা পইণ্ট দিয়া আছে এইকিটা পইণ্ট আপোনালোকে পঢ়ি চাব যদি এপ্লাই কৰে আৰু ইয়াতে আপোনালোকৰ কি বেনিফিট থাকিব কম্পিটিটিভ স্যালাৰি এণ্ড বেনিফিট প্যাকেজ অপৰচুনিটিজ ফৰ প্ৰফেশনাল গ্ৰোথ a collaborative and supportive work environment chance to work with a leading financial services company in India কোনোবাই যদি এপ্লাই কৰিব বিচাৰে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু যেটো সাবজেক্ট লাইন আছে মেইলৰ হেতু লিখি দিব এপ্লিকেশন ফৰ কালেকশন এক্সিকিউটিভ বুলি 2 নম্বৰ ভ্যাকেন্সিটো হৈছে ডাবৰ ইন্ডিয়া লিমিটেডৰ পৰা ইয়াতে পোষ্ট আহিছে সেলস ইনচাৰ্জ লোকেশন হ'ব নৰ্থ লখিমপুৰ requirement কিছুমান আছে চাইলক ম্যানেজিং সেলস ডিস্ট্ৰিবিউশন stockist management FMCG experience থকা হ'ব লাগিব সেলসত আৰু working in নৰ্থ লখিমপুৰ প্ৰিফাৰেবল বুলি দিয়া আছে কমফৰ্টেবল হ'ব লাগিব ৰিলোকেশনৰ কাৰণে আৰু যেতিয়া কোম্পানী ফালৰ পৰা দৰকাৰ হ'ব আপোনালোকে ৰিলোকেট হ'ব লাগিব সো কোনোবা ইন্টাৰেষ্টেড হলে এই মেইলটো বায়োডাটা পঠিয়াই দিব আৰু ইয়াতে এটা নোট দিয়া আছে ইম্পৰ্টেন্ট looking for only local candidate বুলি যিসকলে নৰ্থ লখিমপুৰৰ হয় তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব পিছৰ পোষ্ট আপোনালোকৰ আহিছে সোৱাৰান অটোমোবাইলছ মহিন্দ্ৰা এছচিভিৰ পৰা এড্ৰেছ হ'ব নিয়াৰ নেশনাল হাইৱে 37 and 40 ক্ৰসিং জোৰাবাদ পিন কোড হ'ব 781023 ইয়াতে পোষ্ট আহিছে এক নম্বৰতে জেনাৰেল মেনেজাৰ সেলছৰ কাৰণে 6 বছৰৰ এক্সপেৰিয়েন্স লাগিব 2 নম্বৰটো ডিজিটেল মেনেজাৰ এক্সপেৰিয়েন্স 2 বছৰ লাগিব 3 নম্বৰটো সেলস কনসালটেন্ট 2 বছৰ এক্সপেৰিয়েন্স আৰু 4 নম্বৰটো ওয়াৰেন্টি মেনেজাৰ 2 বছৰ এক্সপেৰিয়েন্স গোটেইকেইটা বস্তু কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব সো কোনোবা যদি ইন্টাৰেষ্টেড হয় ইমেইলটো বায়োডাটা পঠিয়াই দিব আৰু কন্টাক্ট নম্বৰো দিয়া আছে কিবা থাকিলে খুদি ল'ব লাষ্ট ডেট হ'ব আপোনালোকৰ 7 জুলাই পিছৰ পোষ্টটো কানেকশন পইণ্ট একাডেমীৰ পৰা আহিছে পোষ্ট আহিছে গ্ৰাফিক ডিজাইনাৰ স্যালাৰি আপ টু 15000 লৈকে হ'ব জব লোকেশন হ'ব গোসাইগাঁও সব কোনোবা ইন্টাৰেষ্টেড হলে ইমেইলটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব আপোনালোকৰ 7 তাৰিখ পিছৰ পোষ্ট আপোনালোকৰ এক্সিস বেংকৰ পৰা আহিছে পোষ্ট আহিছে ৰিলেশনশিপ এক্সিকিউটিভ লোকেশন ডিব্ৰুগড় তিনচুকীয়া মাৰ্গেৰিটা দুলিয়াজান কোৱালিফিকেশন এনি গ্ৰেজুৱেচন কৰা হলে হ'ব ফ্ৰেছাৰ্ছ ক্যান বি এপ্লাই ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব এইটো পোষ্টত তো ইমেইলটো দিয়া আছে ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব আপোনালোকৰ 7 জুলাই পিছৰ পোষ্টটো ইলেক্ট্ৰনিক শ্বৰুমৰ পৰা আহিছে ধীৰেনপাৰা গুৱাহাটী পোষ্ট আহিছে 1 নম্বৰ সেলস মেনেজাৰ 2 নম্বৰতে সেলসম্যান আৰু সেলস গাৰ্ল দুটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব ইলেক্ট্ৰনিক আইটেমছত ইন্টাৰেষ্টেড হলে ইমেইলটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব আপোনালোকৰ 8 জুলাই পিছৰ পোষ্টটো ৰিলায়েন্সৰ পৰা আহিছে পোষ্ট আহিছে সাব এৰিয়া মেনেজাৰ এইটো পোষ্টৰ কাৰণে মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু লোকেশন দিয়া আছে তেজপুৰ শিলং আগৰতলা টোটাল ভ্যাকেন্সি আছে 3টা আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে এমবিএ কৰা হ'ব লাগিব ম্যান্ডেটৰি কৰি দিয়া আছে সো কোনোবা ইন্টাৰেষ্টেড হলে ইমেইলটো বায়োডাটা পঠিয়াই দিব পিছৰ যেটো পোষ্ট এটো অটোমোবাইল সাৰ্ভিস চেণ্টাৰ নুনমাটিৰ পৰা আহিছে পোষ্ট আহিছে কাস্টমাৰ সাৰ্ভিস কোঅৰ্ডিনেটৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব তাৰ লগতে 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব টেলিকলিঙত সো কোনোবা ইন্টাৰেষ্টেড হলে ইমেইলটো বায়োডাটা পঠিয়াই দিব আৰু এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লাষ্ট ডেট হ'ব আপোনালোকৰ 7 জুলাই পিছৰ যেটো পোষ্ট এটো এলকো বেভাৰেজ কোম্পানীৰ পৰা আহিছে লোকেশন মেঘালয়া হেডকোৱাৰ্টাৰ শিলংত আছে আৰু পোষ্ট আহিছে টেৰিটৰি সেলস এক্সিকিউটিভ 4টা পোষ্ট আছে 2 নম্বৰটো টেৰিটৰি সেলস ৰিপ্ৰেজেন্টেটিভ 2টা পোষ্ট আছে কোৱালিফিকেশন ব্যাচেলাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব আৰু লগতে এবছৰ এক্সপেৰিয়েন্স লাগিব লিকুইড ইণ্ডাষ্ট্ৰীত কাম কৰা সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইমেইলটো বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 7 জুলাই পিছৰ পোষ্টটো হোটেল এখনৰ পৰা আহিছে গুড লাক ৰেসিডেন্সি পোষ্ট আহিছে ড্ৰাইভাৰ লোকেশন হাতীগাঁও কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব এইটো পোষ্টৰ কাৰণে ভ্যালিড ড্ৰাইভিং লাইসেন্স থকা হ'ব লাগিব আৰু মেট্ৰিক পাছ কৰা হলে হৈ যাব পিছৰ পোষ্ট আপোনালোকৰ আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা আহিছে পোষ্ট আহিছে ডাটা এন্ট্ৰি অপাৰেটৰ কাম অফিস এসিস্টেন্ট এইটো পোষ্টৰ কাৰণে মাষ্টাৰ্ছ নহলে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব
সো কোনোবাই যদি ইন্টাৰেষ্টেড হয় এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু এইটো দিয়া আছে এড্ৰেছ তেওঁলোকৰ আসাম ডাউনটাউন ইউনিভাৰ্চিটি এড্ৰেছ দিয়া আছে আৰু এইটো লাষ্ট ডেট হ'ব আপোনালোকৰ 7 জুলাই পিছৰ বস্তু আপোনালোকৰ ITI ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি হয় এলিজিবিলিটি খিনি চাই লওক ডিপ্লোমা কৰা হ'ব লাগিব বা ডিগ্ৰী কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ব্ৰাঞ্চত সো কোনোবা ইন্টাৰেষ্টেড হ'লে আপোনালোকে 8 তাৰিখৰ আগতে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব বা ইয়াতে দিয়া মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 7 জুলাই হ'ব কিন্তু ইয়াতে আপোনালোকে বায়োডাটা 8 তাৰিখলৈকে দিব পাৰিব ইয়াতে দিয়া আছে পিছৰ বস্তু আপোনালোকৰ NGO এটাৰ পৰা আহিছে ইয়াতে মাষ্টাৰ্ছ নহলে গ্ৰেজুৱেচন পাস কৰা ক্যান্ডিডেট বিচৰা আছে মেইলৰ কাৰণে হয় অকল ফিমেল নোৱাৰিব এপ্লাই কৰিব কন্টাক্ট নম্বৰ দিয়া আছে মেইল দিয়া আছে আপোনালোকে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট ইটো হ'ব আপোনালোকৰ 8 জুলাই পিছৰ পোষ্ট আপোনালোকৰ জুনিয়ৰ অফিচাৰৰ ভেকেন্সি হয় এইটো পোষ্টৰ কাৰণে আপোনালোকৰ MS অফিচ জনা হ'ব লাগিব আৰু MIS মেনেজমেন্ট ইনফৰমেশন সিস্টেম ভালকে জানিব লাগিব কামখিনি সিনসিয়াৰ হ'ব লাগিব এণ্ড অন টাইম ডেলিভাৰেবল হ'ব লাগিব এবিলিটি টু কাম ইন এ শিফট ডিউটি যিকোনো শিফটত আপোনালোকৰ ডিউটি হ'ব পাৰে আৰু কোৱালিফিকেশন ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং বা BCom বা ডিপ্লোমা কৰা হ'ব লাগিব সো কোনোবা ইন্টাৰেষ্টেড হ'লে আপোনালোকে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট আপোনালোকৰ 7 জুলাই সো এইখিনি আছিল গোটেইখিনি ভেকেন্সি আজি ডিটেইলছ খিনি দিলো ভিডিওটো ভালকৈ লাইক এটা কৰি দিব সো লগ পাম নতুন এটা ভিডিওত আজিলৈ আহো